কৰা তুমি কৰা বল অফ দ্য ফিটত থাকা একদম কুইক বেটাৰ এইটো জাষ্ট টাইমিং কৰিলেই হ'ল টাক গেপত তোমাৰ মেইন কাম হ'ল গেপত যোৱাটো যে গেপত গৈছে নে নাই এইটো বেক অফ দ্য মাইণ্ডত গেপবিলাক সব ক্ৰিয়েট কৰি ৰাখিবা তাৰপিছত একৰ্ডিং টু দ্য বলটো ৰিয়েক্ট কৰিলে হ'ল হয়নে ৰিলিজ পইণ্টৰ কাৰণে ৱেইট কৰা বেছি ভাবিব নালাগে জাষ্ট ৰিলিজ পইণ্টটো চাই থাকা কিহৰ একৰ্ডিং টু দ্য বল এতিয়া তুমি বেটিং কৰি আছা এই বলটোক তুমি কেনেকৈ খেলিবা কিমান ইজি খেলিবা ভৰি যদি ওলাই দিয়া অলৰেডি ইউ আৰ কমিটেড হৈ গ'লে তেতিয়া হাতে দি আৰু বলটো এডজাষ্টেই কৰিব লাগিব সেইকাৰণে জাগাত ৰখি থাকা একৰ্ডিং টু দ্য বল ভৰি ওলাবা দৰকাৰ বিশেষ ৰিলেক্স হৈ থাকা বাছ ইনাফ বেটিং কৰা না কিপ বেটিং ৰিলিজ পইণ্ট চোৱা আৰু ৰিয়েক্ট কৰা ৰিলিজ পইণ্ট চোৱা ৰিয়েক্ট কৰা আৰু ভাবি থাকিবা সব বল মোৰ ষ্টাম্পত আহিব হাতৰ পৰা চিমটো চাবলৈ ট্ৰাই কৰা ঠিক আছে গুড গোয়িং চাবাছ well bowled good going Divan now we need your effort 100% effort good pick up shabash Divan chalo effort laga well try জুৰে নহয় step out কৰিছা good but বলটোৰ ওপৰত গৈ জাষ্ট টাইম ৱেট ট্ৰান্সফাৰ তেতিয়াহে বলটো মেইন মটিভ হ'ল বেটৰ মাজেদি খেলি জোৰে মাৰিব দৰকাৰ নাই না জাষ্ট টাইম কৰা বলটোৰ ওপৰত যোৱা বলটোক পূৰা চোৱা চিমৰ পৰা ষ্টেপ আউট তাতেই কৰা ৰিলেক্স নাও গুড শট দিৱান বলটো য'ত কৰিবা তাতে ফ'ল' কৰা তুমি এনেই এৰি দিছা ফিনিচিং কৰাই নাই not bad চলো খেলো আৰামছে খেলো মিডলিং হৈছে ন বাছ পজিশ্যন বনাইছো হৈ গ'ল এই বলটো বেটাৰ আছিলে কাভাৰ চেভ কৰি দি মাৰাটো ঘূৰাইছে অঁ দেন অ'কে কিন্তু বলৰ কাষত যা জোৰে মাৰিব যাওঁ যে তোৰ কাম হ'ল জাষ্ট মিডলিং কৰ টাইমত বেটটো লগা জোৰে মাৰিব দৰকাৰ নাই ফ্ল' সেইটো কণ্ট্ৰল কৰ সেইটোৱেই কণ্ট্ৰল নিজৰ নাৰ্ভ কণ্ট্ৰল কৰা ফ্ল'ত বেটিং কৰা একদম ফ্ল'টো ইউজ কৰা জাগাত থাকা বলটোক আহিব দিয়া